নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে আধাৰ কাৰ্ডৰ এটা কমন প্ৰব্লেমৰ বিষয়ে ডিসকাস কৰিম আধাৰ কাৰ্ড যদি আপুনি নতুনকৈ বনাইছে বা আধাৰ কাৰ্ড আপডেট কৰিছে নাম আপডেট কৰা হওক ডেট অফ বাৰ্থ এড্ৰেছ যিকোনো আপডেট কৰিলে এক মাহৰ ভিতৰত কমপ্লিট হৈ যাব লাগে এতিবা কি হয় এক মাহতকৈ বেছি টাইম লাগে এতিয়া এই প্ৰব্লেমটো প্ৰায় দেখিবলৈ পোৱা গৈছে বহুত দিন ধৰি প্ৰসেসিংতে থাকে যেটো এনৰলমেন্ট আইডি আপুনি পাই হে এনৰলমেন্ট আইডি দি চেক কৰিলে প্ৰসেসিংতে থাকে আৰু আধাৰ কাৰ্ড নাম্বাৰ জেনাৰেটটো নহয় বা যিখিনি আপডেট কৰিছিল হে আপডেটটো কমপ্লিট নহয় আৰু হে কমন প্ৰব্লেমটোৰ বিষয়ে আজি ডিসকাস কৰিম কেনেকৈ আপুনি হেতু প্ৰব্লেম সলভ কৰিব ভিডিওটো হেকলকে চাই থাকিব মোৰ এটা এনৰলমেন্ট আইডি আছে নাম্বাৰ আছে হে নাম্বাৰটো দি চেক কৰিম হেতু 4 মাহ ধৰি প্ৰসেসিংত আছে প্ৰব্লেমটো কেনেকৈ সলভ কৰিব পাৰি ভিডিওটো জনাব চেষ্টা কৰিম প্ৰথমে আমি চেক কৰি চাই লম প্ৰথমে চেক কৰিবৰ কাৰণে আপুনি UID অফিচিয়েল ৱেবছাইটত আহিব লাগিব uidi.gov.in ৱেবছাইটত আহি যাব এটা ধাৰ অপচনত চেক আধাৰ ষ্টেটাস এই অপচনটো ক্লিক কৰি দিব নেক্সট পেজ তো আহি যাব ইয়াত আপুনি ডাউনলোড কৰিবৰ কাৰণে অপচন পাই যাব কিন্তু প্ৰথমে ষ্টেটাস চেক কৰিব লাগিব ষ্টেটাস চেক কৰিবৰ কাৰণে এটা অপচন দেখিলে পাইছে চেক এনৰলমেন্ট আপডেট এণ্ড ষ্টেটাস যদি আপডেট কৰিব বিচাৰিছে তেতিয়াও আপুনি ষ্টেটাস চেক কৰিব পাৰিব যদি নতুনকৈ এনৰলমেন্ট কৰিছে নতুনকৈ বনাইছে তেতিয়াও আপুনি ইয়াৰ পৰা ষ্টেটাস চেক কৰিব পাৰিব এই অপচনটো আপুনি ক্লিক কৰি দিব এই পেজটো আহি যাব ইয়াত দেখিলে পাইছে এনৰলমেন্ট আইডি যদি আপুনি আধাৰ কাৰ্ড বনাইছিলে তেতিয়া হলে এনৰলমেন্ট আইডি দিয়ে চেক কৰিব লাগিব যিখন ৰিসিপ্ট আপুনি আধাৰ কাৰ্ড বনাওতে দিয়ে সেই আধাৰ কাৰ্ডৰ ৰিসিপ্টত এনৰলমেন্ট আইডি লিখা থাকে যদি আপডেট কৰিছিলে তেতিয়া হলে আপুনি SRN নাম্বাৰ বা URN নাম্বাৰ পাব SRN নাম্বাৰ দি আপুনি চেক কৰিব পাৰিব ইয়াত আপুনি সিলেক্ট কৰি লব আপডেট কৰিছিলে SRN নাম্বাৰ আৰু যদি এনৰলমেন্ট কৰিছিলে বনাইছিলে তেনে হলে এনৰলমেন্ট নাম্বাৰ আৰু ইয়াত এনৰলমেন্ট নাম্বাৰটো সিলেক্ট কৰিব তাৰপিছত দেখিলে পাইছে 14 ডিজিট এনৰলমেন্ট নাম্বাৰ যেটো 14 ডিজিট হয় হেতু লিখিব সিলেক্ট ডেট আৰু এনৰলমেন্টৰ ডেট সিলেক্ট কৰিব লাগিব আৰু এনৰলমেন্টৰ টাইম সিলেক্ট কৰিব লাগিব আৰু যেটো ক্যাপচা দেখিছে ক্যাপচাটো সিলেক্ট কৰি সাবমিট অপচনত ক্লিক কৰিব ওকে চেক কৰাৰ পাছত আপুনি ইয়াত দেখিলে পাইছে আধাৰ জেনাৰেট ইট আন্ডাৰ processing and verification of state government আৰু আধাৰ কাৰ্ড এনেদৰে পেন্ডিং বা প্ৰসেসিংত দেখাব প্ৰসেসিং অপচনত দেখাব আৰু এই এনৰলমেন্ট যেটো নাম্বাৰ দেখিলে পাইছে এটো আজি 4 মাহতকৈ বেছি টাইম হৈ গল বনা নাই আধাৰ নাম্বাৰ জেনাৰেট হোৱা নাই যদি আপোনাৰ আধাৰ আপডেট আসলে তেতিয়াও এনেধৰণে প্ৰব্লেমটো দেখিবলৈ পোৱা যায় যে আন্ডাৰ প্ৰসেসত থাকে যিখিনি আপডেট কৰিছিল আন্ডাৰ প্ৰসেসত দেখায় আৰু এই প্ৰসেস আন্ডাৰ প্ৰসেসত যেটো থাকে প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে এটাই অপচন আছে আপুনি কমপ্লেইন ৰেজ কৰিব লাগিব এই ৱেবছাইটতে আধাৰ ৱেবছাইটতে আপুনি কমপ্লেইন ৰেজ কৰিব লাগিব যেতিয়া আপুনি কমপ্লেইন ৰেজ কৰিব 2-3 দিনৰ ভিতৰত আপোনাৰ প্ৰব্লেমটো সলভ হৈ যাব কমপ্লেইন কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব আকৌ মেইন ৱেবছাইটৰ হোম পেজত আহি যাব তলে স্ক্ৰল ডাউন কৰিব আৰু এটা অপচন দেখিবলৈ পাইছে ফিডবেক আৰু আপুনি এই ফিডবেক অপচনত ক্লিক কৰিব লাগিব ফিডবেক অপচনত আপুনি ক্লিক কৰি দিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে এই ফৰ্মখন ফিল কৰিব লাগিব ফৰ্ম এখন ওপেন হৈ আহিব ইয়াত আপোনাৰ নামটো লিখি দিব যাৰ আধাৰ কাৰ্ড বনাইছিলে তেওঁৰ নামটো লিখি দিব আৰু মোবাইল নম্বৰটো লিখি দিব যেটো মোবাইল নম্বৰ আছে ইমেইল আইডি এটা লিখি দিব তাৰপিছত ষ্টেট সিলেক্ট কৰিব কোনখন ষ্টেটৰ পৰা আপুনি কমপ্লেইন কৰিছে বা কোনখন ষ্টেটৰ আধাৰ কাৰ্ড হয় তাৰপিছত ইয়াত সেলফ and others আপুনি যদি নিজে নিজৰ কমপ্লেইন কৰিছে নিজৰ আধাৰ কাৰ্ড হয় তেতিয়া হলে সেলফত ৰাখিব যদি বেলেগৰ হেল্প কৰিছে তেনে হলে এড্ৰেছত আপুনি ক্লিক কৰিব পাৰে তাৰপিছত ইয়াত আপুনি কমপ্লেইন্টৰ টাইপ আপুনি দিব পাৰে কি কমপ্লেইন দিব বিচাৰিছে এনৰলমেন্ট ৰিলেটেড আপডেট ৰিলেটিভ যদি আপোনাৰ আপডেট কৰিছিল তেনে হলে আপডেটৰ ৰিলেটিভ প্ৰব্লেমৰ কাৰণে আৰু যদি এনৰলমেন্ট যদি বনাইছিল তেনে হলে এনৰলমেন্ট ৰিলেটিভ প্ৰব্লেমত ক্লিক কৰিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে ক্যাটাগৰী সিলেক্ট কৰিব লাগিব কি প্ৰব্লেম হৈছে হেকিনি সিলেক্ট কৰিব লাগিব যদি আপডেট কৰিছিল তেনে হলে পেমেন্ট সাকসেস হৈ যোৱা পেমেন্ট কৰিব লাগে আপডেট কৰিবৰ কাৰণে পেমেন্ট সাকসেস হৈ গল কিন্তু ৰিসিভ আপুনি নাপালে হেতু আপুনি ইয়াত কমপ্লেইন কৰিব পাৰে এনেদৰে বাকি প্ৰব্লেম হৈছে আপুনি হেতু সিলেক্ট চাব কিন্তু যদি ইয়াত মেনশন কৰা আছে 30 দিনতকৈ বেছি হৈ গল কিন্তু প্ৰসেসিংতে আছে তেনে হলে ইয়াত অপচন দেখিবলৈ পাইছে তাৰপিছত ইয়াত দেখিবলৈ পাইছে এনৰলমেন্ট আইডি SRN নাম্বাৰ URN নাম্বাৰ যেটো আপোনাৰ ওচৰত আছে এনৰলমেন্ট আইডি থাকিলে এনৰলমেন্ট আইডি টো ইয়াত লিখিব এটা ডকুমেন্ট আপোনাৰ এটা ডকুমেন্ট আপুনি আপলোড কৰিব যিকোনো এটা ডকুমেন্ট ডেট অফ বাৰ্থ প্ৰফাইল যিকোনো ডকুমেন্ট যেতিয়া আপুনি আধাৰ কাৰ্ড বনাইছিল বা আপডেট কৰিবৰ কাৰণে সাবমিট কৰিছিল সেই ডকুমেন্টটো ইয়াত সাবমিট কৰিব এনি ডকুমেন্টস আপুনি সাবমিট কৰিব পাৰে আপুনি ইয়াত অলপ লিখিব লাগিব সো ইয়াত লিখিব হাই স্যাৰ এক্সাম সিম্পল হৈ লিখিব পাৰে হাই স্যাৰ আপোনাৰ নামটো লিখিব মাই নেম ইজ যি হয় আপুনি লিখিব মাই আধাৰ নাম্বাৰ ইজ গেট তাৰপিছত লিখিব মাই আধাৰ নাম্বাৰ ইজ নট জেনাৰেটেড যদি আপোনাৰ নতুনকে বনাইছিলে তেনে হলে নট জেনাৰেটেড আফটাৰ 4 months বা 3 months কিমান দিন ধৰি বনা নাই হেতু আপুনি লিখিব এন্ড প্লিজ হেল্প মি লিখি দিব তাৰপিছত লিখিব ইয়াত এনৰলমেন্ট নাম্বাৰটো এনৰলমেন্ট লিখিব আৰু এনৰলমেন্ট নাম্বাৰটো লিখি দিব এন্ড গেপছ দি যেটো ডেট হয় যেটো ডেটত এনৰলমেন্টৰ কাৰণে আপুনি ডেট দিছিলে
আপোনাৰ যেটো ৰিসিপ্ট আছিল এনৰলমেন্ট ৰিসিপ্টত সেই ডেটটো চাই লব টাইমটো লিখি দিব এন্ড থ্যাংক ইউ লিখি দিব তাৰপিছত যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো ইয়াত ফিল কৰিব এন্ড নেক্সট অপচনত ক্লিক কৰিব নেক্সট কৰাৰ লগে লগে আপুনি এনেদৰে পেজটো দেখিবলৈ পাব এটা এছআৰএন নাম্বাৰ পাব আৰু আপুনি কমপ্লেইন কৰাৰ কাৰণে ইয়াত দেখিবলৈ পাইছে আৰু এই এছআৰএন নাম্বাৰটো আপুনি কপি কৰি ৰাখিব আৰু ভৱিষ্যতে আপোনাৰ এই এছআৰএন নম্বৰ জৰিয়তে আপোনাৰ যেটো কমপ্লেইন কৰিছিলে সেই কমপ্লেইনটো কিমান আগবাঢ়িছে বা যেটো কমপ্লেইন কৰিছিলে আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট হ'ল নাই বা আপোনাৰ আধাৰ কাৰ্ডৰ যিখিনি আপডেট কৰিব বিচাৰিছিলে আপডেট কৰাখিনি কমপ্লিট হ'ল নহল সকলোখিনি কমপ্লিট আপুনি এছআৰএন নাম্বাৰ জৰিয়তে চাব পাৰিব নতুবা আপোনাৰ কমপ্লেইনটো যদি সাকসেস হৈ যায় বা আপোনাৰ কমপ্লেইনটো যদি সমাধান হৈ যায় তেতিয়া হলে ইমেইল যোগে যেটো ইমেইল আইডি আপুনি দিছিলে সেই ইমেইল আইডি জৰিয়তে আপুনি মেইল পাই যাব সো চেক কৰিব কেনেকৈ ষ্টেটাস চেক কৰিব কাৰণে আপুনি এছআৰএন নাম্বাৰটো আপুনি কপি কৰিব কপি কৰি লব তাৰপিছত আকৌ হোম পেজত আহি যাব এটা অপচন দেখিবলৈ পাইছে চেক ষ্টেটাস ফিডবেকৰ ষ্টেটাস আপুনি ইয়াত চেক কৰিব পাৰিব যেটো এছআৰএন নাম্বাৰ জৰিয়তে ইয়াত আপুনি ক্লিক কৰিব আৰু ইয়াত আপুনি যেটো এছআৰএন নাম্বাৰ কপি কৰি ৰাখিছিলে সেই এছআৰএন নাম্বাৰটো ইয়াত পেষ্ট কৰি দিব আৰু যেটো ক্যাপচাৰ দেখিবলৈ পাইছে ক্যাপচাৰটো ইয়াত ফিল কৰিব ওকে এন্ড সাবমিট অপচনত ক্লিক কৰিব আশা কৰিছো আপুনি ভিডিওটো চাই ভাল পালে আগলৈ এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিওত তেতিয়ালৈকে নমস্কাৰ